আলি বতা পাতা আমার বাপু কুণ্ডত কাটা রোদ সাতা আমার বাপু কুণ্ডত কাটা রোদ জোলা জোলা কৰি মোৰ মৰমে পানী তুলিয়াইছো চাদি গৰমে পানী তুলিয়াইছো চাদি গৰমে। আপোনালোকে চাই আছে দৃষ্টিকোণ। আজি দৃষ্টিকোণৰ মজিয়াত আমি কিছু ব্যতিক্ৰম কথা আলোচনা কৰিম। আগৰ দিনৰ যিবিলাক নীতি নিয়ম আছিল সেই নীতি নিয়মসমূহে অসমীয়া সমাজখনক বান্ধি ধৰিছিল। সেই বান্ধোনৰ মাজতে এখন সুস্থ সমাজ গঢ় লৈ উঠিছিল। তাহানিৰ দিনৰ আমাৰ ককা আইতাসকলে যিবিলাক নিয়ম কানুনৰ মাজেৰে চলিছিল সেই নিয়মসমূহৰ কথা ভাবিলে আচলতে যথেষ্ট ভাল লাগে। বৰ্তমান সময়ত সেই নিয়ম কানুনসমূহ আমি দেখিবলৈ নাপাওঁ। আমি যদি চাবলৈ যাওঁ আমাৰ সমাজত প্ৰচলিত উদাহৰণস্বৰূপে বিয়া নামৰ কথাই যদি আমি কওঁ, আগৰ দিনৰ বিয়াসমূহত আমি দেখিছিলোঁ যে এখন গাঁৱত যদি বিয়া অনুষ্ঠিত হয় তেতিয়াহ'লে গাঁৱৰ প্ৰতিগৰাকী ব্যক্তিয়ে সেই বিয়াখনত যোগদান কৰে আৰু একদম আৰম্ভণিৰ পৰা শেষলৈকে প্ৰতিগৰাকী ব্যক্তিয়ে বিয়াখনত সহযোগ কৰি গোটেই বিবাহ যিটো প্ৰক্ৰিয়া সম্পন্ন কৰাত সহায় কৰে। ডেকা বুঢ়াসকলে প্ৰথম দিনৰ পৰাই যিখন ৰভাৰ আৰম্ভণিৰ পৰাই একদম ৰভা ভঙালৈকে তেওঁলোকে সহায় কৰে আৰু গাঁৱৰ মহিলাসকল বয়োজ্যেষ্ঠ আইতাসকলে সেই ৰভাতলিতে বিভিন্ন ধৰণৰ বিয়ানাম জাউৰিয়ে জাউৰিয়ে গায়। মেলা দুৱাৰ মেলা কাঠৰ ৰাঙাৰ বাৰী আনিছো গংগাৰে জলনিয়া গবাৰী আনিছো গংগাৰে জলনিয়া গবাৰী থলখিনি মোচা কাঁচা জলত উপি থোৱা কলচীৰে মুখ ঢাকি জোলা কাপোৰ দিয়া ঠাইখিনি মোচা কাঁচা জলত উপি থোৱা কলচীৰে মুখ ঢাকি জোলা কাপোৰ দিয়া মেলা দুৱাৰ মেলা কাঠৰ ৰাঙাৰ বাৰী আনিছো গংগাৰে জলনিয়া গবাৰী। বিভিন্ন ধৰণৰ ফূৰ্তি কৰে আৰু সেই যে বিয়ানামসমূহ আগতে আমি শুনিছিলোঁ, পানী তোলাত গোৱা বিয়ানাম, জোৰণত গোৱা বিয়ানাম বা বিয়াৰ ৰভাৰ তলিত যিখিনি বিয়ানাম মহিলাসকলে গাইছিল, সেই বিয়ানামসমূহ লাহে লাহে হেৰাই যাবলৈ ধৰিছে আৰু যেতিয়া এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্ম আহি আছে সেই সময়তে এই বিয়ানামসমূহে স্বকীয়তা হেৰাই পেলাইছে। হয়তো এটা সময়ত এই বিয়ানামসমূহ গৱেষণাৰ কাৰণেহে ৰৈ যাব, কাৰণ আজি নতুন প্ৰজন্মই সেই বিয়ানামসমূহৰ কথা হয়তো নাজানে বা সেই বিয়ানামসমূহ কেনেদৰে বিবাহৰ প্ৰক্ৰিয়াটোৰ মাজত কি ধৰণৰ এটা আমেজ সেই বিয়ানামে আনি দিয়ে সেই কথাটো বহুতেই হয়তো অনুধাৱন কৰিব নোৱাৰে। কাহি ঐ কাহৰে বাতি দূৰৰ শ্ৰী কৃষ্ণই বজালে বাহি দূৰৰ শ্ৰী কৃষ্ণই বজালে বাহি বাহিৰ মাত শুনি আই দেউ কান্দে আৰু 4 বছৰ ৰাখিব লাগে আৰু 4 বছৰ ৰাখিব লাগে মায়েকে ৰাখে ঐ বনৰে দুখে দেউতাকে নাৰাখে সতুৰৰ মাজে দেউতাকে নাৰাখে সতুৰৰ মাজে কাহৰে কাহি ঐ কাহৰে বাতি তোৰ শ্ৰী কৃষ্ণই বজালে। আজিৰ দৃষ্টিকোণৰ এই খণ্ডটোত আমি বিশেষকৈ বিয়ানামৰ কথাকে পাতিম, যিহেতু বিয়ানাম বৰ্তমান সময়ত হেৰাই যাবলৈ ধৰা এক সম্পদ। নতুন প্ৰজন্মই এই বিয়ানামৰ কথা খুব কমেই জানে। আমাৰ এই গাঁৱৰে কেইবাগৰাকী বয়োজ্যেষ্ঠ আইতাৰ সৈতে মই বিয়ানামৰ কথা পাতিছিলোঁ। তেওঁলোকে বিভিন্ন সহায় সহযোগিতা কৰি বিয়ানাম কেইফাকি আওৰাইছিল আৰু সেই বিয়ানাম কেইফাকিৰ সৈতে আজিৰ এই ভিডিঅ'টো আপোনালোকৰ সন্মুখলৈ
মই আগবঢ়াই দিবলৈ ওলাইছোঁ। পিছলা খাইছিলা কিয় বাপু নকৰং বলছিলা বিয়াহে কিয় বাপু নকৰং বলছিলা বিয়াহে বাৰণ্ডাতে বহি দেউতে বুজলা বাৰণ্ডাতে বহি দেউতে বুজলা কিয় বাপু দেউতেৰে বুজনি ললাহে কিয় বাপু দেউতেৰে বুজনি ললা। আমি যিহেতু বিয়া নামৰ কথা পাতিবলৈ লৈছোঁ, যেতিয়া এখন বিবাহ প্ৰক্ৰিয়াৰ কথা আৰম্ভ হয় ঠিক তেতিয়াই বিভিন্ন ধৰণৰ খুব আমোদজনক ঘটনা আমোদজনক কথা আমাৰ মনলৈ আহে। আগৰ দিনত আমি কি কৰিছিলোঁ, বিয়া এখন আহোঁতে গাঁৱৰ ডেকা বুঢ়া সকলোৱে কলৰ দোনা কাটে, ৰভাখন বান্ধে, ৰভাতলি ধুনীয়াকৈ সজাই পৰাই দিয়ে। সান্দহ যেতিয়া খুন্দে তেতিয়াৰ পৰাই বিয়া নাম সেই ঘৰখনত জাউৰিয়ে জাউৰিয়ে গাই থাকে। এই যে সময়বোৰ আমি পাৰ কৰি আহিছোঁ, সেই সময়বোৰ আমি ৰোমন্থন কৰিব লাগিব। সংস্কৃতিৰ যে এই সম্পদ বুলি কৈছোঁ বিয়া নাম, সেই বিয়া নামক আমি জীয়াই ৰাখিব লাগিব। এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মই ইয়াক জীয়াই ৰখাৰ দায়িত্ব ল'ব লাগিব। এখন বিয়াত সান্দহ খুন্দাৰ পৰা আৰম্ভ কৰি জোৰোণৰ দিনা পানী তুলিবলৈ যাওঁতেও বিয়ানাম গায়, পানী তুলি আহোঁতে বিয়ানাম গায়, পানী তুলি অহাৰ পিছত ৰভাতলিত বহি আই মাতৃসকলে বিয়ানাম গায়। দৰা বা কইনা উভয়ৰ কাৰণে বেলেগ বেলেগ ধৰণৰ বিয়ানাম আছে। আৰু লগতে যেতিয়া দৰা বা কইনাক গা ধুৱাই তেতিয়াও বিয়ানাম গায়, খোৱাক জাৰাৰ সময়ত বিয়ানাম গায়। আৰু বিভিন্ন ধৰণৰ এনেকুৱা প্ৰক্ৰিয়াৰ মাজে মাজে বিয়ানামসমূহ আই মাতৃসকলে গাই থাকে। আৰু সেই যিটো বিয়াৰ পৰিৱেশ আমি যিটো এটা ইমাজিন কৰিব পাৰোঁ যে বিয়া নামৰে মুখৰিত এখন বিবাহৰ পৰিৱেশ এটা মানে যথেষ্ট এটা বেলেগ এটা অংশ আপোনালোকক দেখাবলৈ ওলাইছোঁ। আৰু এই বিয়ানামটো পানী তোলাৰ লগত জড়িত। পানী তুলিবলৈ যেতিয়া আয়তীসকলে যায় তেতিয়া এই বিয়ানামটো গায়। আৰু এই বিয়ানামটো গাবলৈ চেষ্টা কৰিছে আমাৰে আইতা কেইগৰাকীমানে। পানী তুলিবাকে ৰনো আৰু গৈছিলো ৰনো বিচাৰি নাপালো বাট খোলৰ বাজনাও বিচাৰি নাপালো বাট খোলৰ বাজনাও এ হাতী ঘৰা ৰনো হাতী ভাড়া কৰা ৰনো ৰাধে পানী তুলবা যাই খোলৰ বাজনাও ৰাধে পানী তুলবা যাই খোলৰ বাজনাও আমি গৈছিলো ৰনো পানী তুলিবাকে ৰনো বিচাৰি নাপালো ভাত খোলৰ বাজনাও ৰাধে তাতে অত বেলিও গৰুৰে মাকৰ হুটুকি মেখলা হিডালৰ গাছতে ৰাধে তাতে অত বেলিও গৰুৰে মাকৰ হুটুকি মেখলা হিডালৰ গাছতে। আজিৰ দিনত আমি দেখিবলৈ নাপাওঁ। আজিৰ দিনত এই গোটেইবিলাক প্ৰক্ৰিয়া এটা অন্যফালে ঢাল খাইছে। বিশেষকৈ বিবাহবিলাকত বিয়ানামৰ সলনি বৰ্তমান ডিজে বাজে বা বিভিন্ন ধৰণৰ গান বাজে। কিন্তু এই যে বিয়াৰ লগত জড়িত এই বিয়ানামসমূহ যিবিলাক আমাৰ থলুৱা সংস্কৃতি, এই সংস্কৃতিসমূহ লাহে লাহে নোহোৱা হৈ যোৱাৰ ফলত এই কিছুমান নিয়ম ৰীতি নীতি এই ৰীতি নীতিবিলাক নৱপ্ৰজন্মই সম্পূৰ্ণৰূপে পাহৰি গৈছে। গতিকে আজি এই গোটেই ভিডিঅ'টোত আমি বিয়া নামৰ কথা পাতি যাম আৰু বিয়া নাম আপোনালোকক এই হেৰাই যোৱা বিয়া নাম কেইফাঁকিমান আপোনালোকক শুনাবলৈ চেষ্টা কৰি যাম। মোৰ মৰমী মাই বাকি কৰি মাৰে ঘৰতে ৰিয়াইলো মোৰ মৰমী মাই বাকি কৰি মাৰে মায়ে মাৰিব দেউতায়ে ধৰিব ভাইটিয়ে থাকিব চাই একো উত্তৰ নিদিবা মোৰ মৰমী তাৰে দাছো দে মই একো উত্তৰ নিদিবা মোৰ মৰমী তাৰে আছে মই
খুৰী অফিচক যাওঁতে হাতৰে খৰিটো খনে অলে অলে পৰে ঘৰতে আইলো মৰমৰ মৰমীক মাই বাকি কৰি মাৰে ঘৰতে আইলো মৰমৰ মৰমীক মাই বাকি কৰি আমি এটা চেষ্টা কৰিছোঁ যাতে আমাৰ নৱপ্ৰজন্মই এই বিয়া নামসমূহৰ সৈতে চিনাকি হ'ব পাৰে আৰু আমাক সহায় কৰিছে আমাৰে ঘৰৰে কেইবাগৰাকীও আইতাই আপোনালোকক আমি অনুৰোধ জনাইছোঁ যাতে এই ভিডিঅ'টো সম্পূৰ্ণভাৱে আপোনালোকে চাই পানী তুলিবলৈ যোৱাৰ সময়ত আমাৰ আয়তীসকলে যিখিনি পানী তোলা গীত বা পানী তোলাৰ নাম গায় তাৰ পিছত যেতিয়া বিয়াৰ ৰভাতলিলৈ উভতি আহে তেতিয়া আয়তীসকলে যি বিয়ানাম গায় সেই বিয়ানাম এটা শুনিবলৈ চেষ্টা কৰোঁ আহক আমি পানী তুলি আইলি আমি এনেকে দিওঁ যাতে পানী তুলি আহো আহি আৰু এইটো গীত গাওঁ ইখান চাইনা অ মোৰ মৰমে কোনে পাতছে অ মোৰ মৰমে ইখান চাইনা অ মোৰ মৰমে ইখান চাইনা অ মোৰ মৰমে পাতছে কোনে অ মোৰ মৰমে পাতছে কোনে অ মোৰ মৰমে ফুলা জোলা কৰি মোৰ মৰমে ফুলা জোলা কৰি মোৰ মৰমে পানী তুলি আইছো চাহ দি গৰমে পানী তুলি আইছো চাহ দি গৰমে শুনতে শুনছিলো অ মোৰ মৰমে শুনাতে শুনছিলো অ মোৰ মৰমে কইনাৰে মামেকটো মোৰ মৰমে কইনাৰে মামেকটো মোৰ মৰমে শুনতে শুনছিলো অ মোৰ মৰমে শুনতে শুনছিলো অ মোৰ মৰমে জমিদাৰ ধনী বলি অ মোৰ মৰমে ধনী বলি অ মোৰ মৰমে গলা খুৱাং বুলি কৈছিলি মৰমে পানী তুলি আইছো চাহ দি গৰমে বিয়াৰ ৰভাতলিত বহি দৰাই হওক বা কইনাই হওক উভয়ৰে কাৰণে আয়তীসকলে বিভিন্ন ধৰণৰ বিয়ানাম জোৰে আৰু সেই বিয়ানামসমূহৰ কিছু অংশ আপোনালোকক দেখুৱাবলৈ পাই আমি নথৈ আনন্দিত হৈছোঁ আহক পৰৱৰ্তী আমি বিয়ানামটো শুনিবলৈ চেষ্টা কৰোঁ আহবতিছে কুনিয়ে দখৰাই ৰৈছে ইচলীয়া গাঁও পাই পিছলি পৰিছে ইচলীয়া গাঁও পাই পিছলি পৰিছে মা বতা পাতা খিনিয়ে শালি বতা পাতা আমাৰ বাপু কুণ্ডত কাটা ৰ'দত চাটা আমাৰ বাপু কুণ্ডত কাটা ৰ'দত চাটা ৰাম কাপোৰ চিৰিবাকে ধৰে ৰাম চিৰক্ত তোৰে লাহৰ কাপোৰ চিৰক্ত তোৰে লাহৰ কাপোৰ মাই বুই দিবা পাৰে ৰাম মাই বুই দিবা পাৰে ৰাম ইজৰা কাপোৰে বাপু কনুৱে ইজৰা কাপোৰে বাপু কনুৱে আৰু একজৰা লাগে ৰাম আৰু একজৰা লাগে ৰাম দাউৰি যাগৈ দেউকে কোৱাগৈ দাউৰি যাগৈ দেউকে কোৱাগৈ পাতৰে ধুতি খেন লাগে ৰাম পাতৰে ধুতি খেন লাগে ৰাম চুলত কুব মাৰি অলয় চিৰি হৰি চুলত কুব মাৰি অলয় চিৰি হৰি দেউতাকক নমস্কাৰ কৰি ৰাম দেউতাকক নমস্কাৰ কৰি ৰাম আয়তীসকলে উৰুলি জকৰে আয়তীসকলে উৰুলি জকে মায়ে ধান বৈছে পিতালত থালিতে মায়ে ধান বৈছে পিতালত থালিতে মায়ে ধান বৈছে আগৰা গাছৰে খৰি ৰাম আগৰা গাছৰে খৰি ৰাম ইটো ভগৰাতি মায়ে হৈলে দিছে ইটো ভগৰাতি মায়ে হৈলে দিছে
সীতা মাগনিয়া কৰি হেৰাম সীতা মাগনিয়া কৰি হেৰাম মন পৰখা এই বিয়ানামখিনি আপোনালোকক দেখাবলৈ আমি চেষ্টা কৰিলোঁ হয়তো আমাৰ ভুল ভ্ৰান্তি থাকি যাব পাৰে এনেকুৱা ধৰণৰ বিয়ানামে অসমীয়া জাতীয় জীৱনত যথেষ্ট প্ৰভাৱ পেলাই আহিছে বিয়ানামৰ দৰে অন্যান্য কলা সংস্কৃতিও আমাৰ আছে আৰু অন্যান্য কলা সংস্কৃতিসমূহ লাহে লাহে আমি দেখিবলৈ চেষ্টা কৰি যাম যেহেতু এইবাৰৰ আমি বিষয়বস্তু বিয়ানাম লৈছিলোঁ আৰু আমাৰ বৰ্ণগড় অঞ্চলত বিশেষকৈ কেনেদৰে বিয়ানামসমূহ গায় সেই বিয়ানামৰে উদাহৰণস্বৰূপে আমি কিছুমান বিয়ানামৰ কিছু অংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ এই বিয়ানামসমূহ যাতে নৱপ্ৰজন্মই শিকিবলৈ চেষ্টা কৰে আৰু বিয়াৰ ৰভাতলিত উচ্চ স্তৰত হিন্দী গীত অসমীয়া গীতবিলাক বজাৰ সলনি যাতে বিয়ানামে খুব সুন্দৰ এটা পৰিৱেশ সৃষ্টি কৰিব পাৰে সেই ধাৰাটো পুনৰ আৰম্ভ কৰাৰ বাবে আমি দৃষ্টিকোণৰ তৰফৰ পৰা কৰজোৰে সকলোকে অনুৰোধ জনাব বিচাৰিছোঁ আমাৰ এই থলুৱা সংস্কৃতিৰ লগত জড়িত কৃষ্টি সংস্কৃতিৰ লগত জড়িত বিভিন্ন সম্পদ আমি নিজেই জীয়াই ৰাখিব লাগিব আৰু এই সম্পদসমূহ ভৱিষ্যতৰ প্ৰজন্মৰ কাৰণে এটা উদাহৰণ হিচাপে আমি জীয়াই ৰাখিব লাগিব প্ৰতিগৰাকী ব্যক্তিৰে এটা দায়িত্ব আছে আৰু সেই দায়িত্ব পালন কৰিবলৈ হলে আমি এই কলা সংস্কৃতিৰ লগত নতুন চামক চিনাকি কৰাই দিব লাগিব আৰু তাৰেই এটা চেষ্টা আমি দৃষ্টিকোণৰ ফালৰ পৰা কৰিলোঁ আপোনালোকে যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে এটা লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ মনৰ কথাবোৰ মন্তব্যবোৰ আপোনালোকে আমাৰ কমেণ্ট বক্সত দি যাব আপোনালোকৰো যদি কিবা এনেকুৱা অভিজ্ঞতা আছে বিয়ানামক লৈ কিবা অভিজ্ঞতা আছে বা বিয়ানামক বিষয়ে আমাৰ লগত যদি কিবা আলোচনা কৰিব বিচাৰে সেই বিষয়ে আপোনালোকে আমাৰ কমেণ্ট বক্সত আমাক জনাব পাৰে আমি আপোনালোকৰ সৈতে যোগাযোগ কৰিবলৈ নিশ্চয়কৈ চেষ্টা কৰিম ধন্যবাদ